ঋষিকেশ এটি নিৰ্মল স্মৃতি, এটি অমৰ প্ৰেৰণা। 12 বছৰৰ এক চুটি অথচ গভীৰ যাত্ৰা। জীৱনৰ পৰিধিত অকালতে হেৰুৱা এক উজ্জ্বল নক্ষত্ৰ ঋষিকেশ ডি বৰুৱা, যিগৰাকী কিশোৰে নিজৰ নিৰ্মল হাঁহিৰে, প্ৰতিভাৰে আৰু মানৱতাৰ মনোভাৱেৰে সকলোৰে হৃদয় জয় কৰিছিল। আজি তেওঁ আমাৰ মাজত নথকাৰ তৃতীয়টো বৰ্ষ। নিষ্ঠুৰ নিয়তিয়ে তেওঁক আমাৰ পৰা কাঢ়ি লৈ গ'লেও তেওঁৰ স্মৃতি কিন্তু আজিও সজীৱ। পিতৃ ধৰ্মেন্দ্ৰ বৰুৱা আৰু মাতৃ জ্যোতিকা ডেকাৰ চকুলো আৰু ত্যাগৰ মাজেৰে গঢ় লৈ উঠিছে ঋষিকেশ ফাউণ্ডেশ্যন। এই ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁলোকে কেৱল এজন পুত্ৰৰ স্মৃতি ৰক্ষা কৰা নাই, বৰঞ্চ তেওঁৰ সপোনবোৰক জীয়াই ৰাখিছে হাজাৰজন শিশুৰ মাজত। আজি দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত শ্বহীদ ভৱনত এক আৱেগিক পৰিৱেশৰ মাজত অনুষ্ঠিত হ'ল ঋষিকেশৰ তৃতীয় মৃত্যুবাৰ্ষিকীৰ বিশেষ কাৰ্যসূচী। ছবি আঁকি ভালপোৱা আৰু সুৰৰ লহৰীত মতলীয়া হৈ থকা ঋষিকেশৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আয়োজন কৰা হৈছে চিত্ৰাংকন আৰু বাদ্যযন্ত্ৰ প্ৰতিযোগিতা। খুদ শিশুশিল্পীসকলৰ তুলিকা আৰু সুৰৰ মূৰ্ছনাত যেন ঋষিকেশৰ প্ৰাণৰ স্পন্দন আজিও প্ৰতিধ্বনিত হৈ ৰ'ল। পুৱাৰে পৰা শ্বহীদ ভৱনত ভিৰ কৰিলে শুভাকাংক্ষীসকলে। আইতাক প্ৰণীতা ডেকাৰ আৱেগজড়িত শ্ৰদ্ধাঞ্জলি আৰু অসম কুমাৰৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচীয়ে যেন এই দিনটোত এক পবিত্ৰ আভা কঢ়িয়াই আনিলে। তাৰ মাজতে বাজি উঠিল ঋষিকেশৰ স্মৃতিত শিল্পী বিচিত্ৰ কুমাৰে লিখি উলিওৱা জীৱনৰ লগত জড়িত এটি সংগীত। প্ৰতিগৰাকী উপস্থিত ব্যক্তিৰ চকুতে আছিল বিষাদৰ ছাপ, কিন্তু হৃদয়ত আছিল এক অদম্য প্ৰেৰণা। পিতৃ মাতৃৰ প্ৰাণপণ প্ৰচেষ্টাই আজি যেন প্ৰমাণ কৰিলে, মানুহ গুচি যায় কিন্তু ভালপোৱা আৰু কৰ্মই তেওঁক চিৰকাল জীয়াই ৰাখে। ধন্যবাদ জনাইছোঁ আপোনালোকক আমাৰ এই অনুষ্ঠানত আপোনালোক আহি আমাক সহযোগিতা কৰাৰ বাবে। আৰু এই জেগাতে গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ ল'ৰাটো ঋষিকেশ ডি বৰুৱা, সি অলপ বেলেগ ধৰণৰ আছিল। সাধাৰণতে নিজৰ মাক বাপেকে সকলো ল'ৰা ছোৱালীকে বেলেগতকৈ বেলেগ বুলি ভাবে, কিন্তু তাৰ যিটো চৰিত্ৰ সঁচাকৈয়ে অলপ বেলেগ ল'ৰা ছোৱালীতকৈ বেলেগ আছিল, যাৰ আমি এতিয়া অনুভৱ কৰোঁ, তেতিয়া এইটো কৰা নাছিলোঁ। সি তাৰ আশা বহুত আছিল, তাৰ দুখীয়াবোৰৰ প্ৰতি মানে সাংঘাতিক মৰম আছিল, দুখীয়াখিনিৰ কাৰণে কিবা কৰাৰ হেঁপাহ আছিল। আমাক কৈছিল তোমালোকে নালাগে দিয়া মা, মই কৰিম। আৰু সেই আশাবিলাক, তাৰ আধৰুৱা সপোনবিলাক, আশাবিলাক পূৰণ কৰাৰ কাৰণে আচলতে ঋষিকেশ ফাউণ্ডেশ্যন জন্ম দিছোঁ। আৰু চবতকৈ ডাঙৰ কথা, জন্মদিনটোক লৈ সকলো ল'ৰা ছোৱালীৰ এটা আশা থাকে। সেইকাৰণে তাৰ জন্মদিনটোতে আমি যাতে তাৰ জন্মদিনটো সদায় আমি পালন কৰি থাকিব পাৰোঁ, লাহে লাহে গোটেই অসমে যাতে পালন কৰিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু সেইকাৰণে আমি 4 জুলাই 2024 ঋষিকেশ ফাউণ্ডেশ্যনৰ জন্ম দিছিলোঁ। আৰু আজি ঋষিকেশ ফাউণ্ডেশ্যনৰ দ্বিতীয় বৰ্ষপূৰ্তি আৰু ঋষিকেশ ডি বৰুৱাৰ সোঁৱৰণত যি চিত্ৰাংকন আৰু বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতা আমি তৃতীয়বাৰৰ কাৰণে অনুষ্ঠিত কৰিম। প্ৰথমবাৰ আমি দদৰাত কৰিছিলোঁ, যোৱা বছৰ আমি পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত, আৰু এইবাৰ মিৰ্জা শ্বহীদ ভৱনত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ আশা যে এই অনুষ্ঠানটি আমি প্ৰত্যেক বছৰে অসমৰ বিভিন্ন ঠাইলৈ লৈ যাওঁ। তাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী যিখিনিয়ে হয়তো মঞ্চ নাপায়, সাধাৰণতে আমাৰ চিত্ৰাংকন কৰে সকলোৱে, চিত্ৰাংকন প্ৰতিযোগিতাও হয়, বিশেষকৈ বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতা নহয়, সাধাৰণতে নহয়। আৰু এইখিনি মানে বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো নহয়, তেওঁলোকক আগবঢ়াই অনা আমাৰ লক্ষ্য। আমি আপোনালোকৰ সহযোগিতা, আশীৰ্বাদ লৈ হয়তো আমি অনাগত ভৱিষ্যতত, অনাগত দিনত অসমৰ বিভিন্ন ঠাইত তেনেকুৱা ল'ৰা ছোৱালী উলিয়াই আনিব পাৰিম। আৰু ইয়াৰ লগতে আমি ইয়াতে 3টা পুৰস্কাৰ দিছোঁ, উদগনিমূলক বঁটাও দিছোঁ। তাৰ উপৰিও আমি যিহেতুকে আমাৰ ল'ৰাটোক হয়তো আৰ্ট শিকালোঁ হয়, ইনষ্ট্ৰুমেণ্ট শিকালোঁ হয় প্ৰত্যেক বছৰে, তাকতো নোৱাৰিলোঁ। সেইকাৰণে আমি প্ৰতি বছৰে এগৰাকী ল'ৰা বা ছোৱালী আৰ্টৰ বা ইনষ্ট্ৰুমেণ্টৰ আমি কিছু মেম্বাৰ কৰি দিছোঁ। আমি বিভিন্ন দিশৰ পৰা বিশ্লেষণ কৰি আমি এবছৰৰ কাৰণে আমি তেওঁক সেই খৰচটো, তেখেতৰ যি আৰ্টৰ বা ইনষ্ট্ৰুমেণ্ট, যিটো ইনষ্ট্ৰুমেণ্ট শিকি আছে তাৰ খৰচটো ঋষিকেশ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি বহন কৰিম। পৃথিৱীত কিছুমান ব্যক্তি হওক মানে ভগৱানে পঠিয়াই দিয়ে, আৰু সেইমতে আমাৰ মানুহৰ, বিশেষকৈ মানুহ শ্ৰেষ্ঠ জীৱ বুলি কয়, মানুহৰ মাজত তেখেতসকল আহি
নাজানো কি কৰ্মদোষৰ ফলত না কিহৰ কাৰণে কাৰ কি ভাগ্যৰ দোষত আমাৰ মাজৰ পৰা আকৌ তেওঁলোকক দি পেলাই লৈ গুচি যায়। এইটো কিন্তু মানে অতি মৰ্মান্তিক। এনেকুৱা এটা পৰিৱেশত আজি বেছিকৈ ডি বৰুৱাৰ পিতৃ মাতৃয়ে যিখিনি মনত আঘাত পালে এইটো অপূৰণীয় আৰু কোনোদিন ইয়াক ঘূৰাই পাবলৈ সক্ষম নহয়। এখেতসকলে এতিয়া ল'ৰাৰ পুত্ৰ স্নেহৰ বাবেই তেওঁৰ নামটো স্মৰণীয় কৰি জিলিকাই ৰাখিবৰ কাৰণে যি যৎপৰোনাস্তি চেষ্টা কৰিছে। আজি তেওঁৰ মৃত্যুবাৰ্ষিকী ৩য় বছৰত ভৰি দিলে। আজিৰ এই জন্মদিনটোতে তেওঁ এইবিলাক ত্যাগ কৰিছিলে। তেওঁলোকে যিটো ঋষিকেশ ফাউণ্ডেশ্যন নামৰ অনুষ্ঠানটি পাতি পেলাই নতুন প্ৰজন্মৰ উঠি অহা কণ কণ ল'ৰা ছোৱালীবিলাকক যিখিনি মানে উদগনি দিবলৈ চেষ্টা কৰিছে, এইখিনি তেওঁলোকৰ মনত সদায় জিলিকি থাকক আৰু এখেতসকলৰ এই মহৎ উদ্দেশ্য যাতে সাফল্যমণ্ডিত হওক, এয়ে মই মোৰ ফালৰ পৰা বৰদেউতা হিচাপে মই কামনা কৰিছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।